মা বাই বাই অটা গৈছো দেই আগ বেছি আপোনালোকৰ ভাল লাগিছে নে মোৰ শাহুমাক আপোনালোকৰ বেছি ভাল লাগে তুমি ক'লে মানে বগীতৰা ওলাই আহে আজি আকৌ আই ঘৰলৈ ওলালো দেই মা বাই বাই অটা গৈছো দেই আৰু আজি এতিয়া ইয়াৰ যাম ঠাণ্ডা পানী গিলাচ খাই যাওঁ ঘৰত ঠাণ্ডা পানী গিলাচ খাই যাওঁ আৰু এতিয়া ঘৰলৈ ওলাইছোঁ আপোনালোকক দেখাম ঘৰলৈ গৈ কি কৰি আছোঁ এইফালে মমুকণ দৌ মাৰিছে আই ঘৰলৈ গৈছোঁ যিহেতু আই ঘৰ বুলি ক'লে অলপ সুকীয়া হয় তাকে গৈ পেলাই আই ঘৰত কি কৰোঁ নকৰোঁ আটাইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম দেই আৰু আইক যে কৈছিলোঁ বাঢ়ি বজাই মই কিছুদিনৰ আগতে দেখাইছিলোঁ বাঢ়ি বজাবলৈ চৰি দেই বাঢ়িটো লৈ ল'ম পাহৰিছোঁৱে বাঢ়িটো লৈ লওঁ পাহৰি গৈছিলোঁ দেই এইটো আৰু এইটো আজি আই বজাব ঘৰলৈ সোমাই অহা ৰাস্তাটো চাওকচোন এতিয়াও গাঁৱত এনেকুৱা ধৰণৰ ৰাস্তা পদূলি হৈয়ে আছে দেখিছেনে এয়া এইফালে ককাই গাড়ীখন দেখিছোঁ আমাতকৈ আগে পালেহি ওলাইছোঁ বুলি কৈছিলেহে ঘৰ আহি পালোহি চাহ তাহ খালোঁ আৰু এতিয়া এইফালে চব্জি কাটি আছে যিহেতু আজি ৰঙালাও আৰু হাঁহৰ মাংসই বোলে মোক ভাত খুৱাব দেই এইফালে বৌ আমাৰ ঘৰৰ ওচৰৰ আৰু এইফালে ঘৰৰ মানে ওচৰৰ নহয় দেই ঘৰৰে বৌ হয় আৰু এইফালে আই আৰু এনেকুৱা ঘৰ এটি হাই কৈছে নেদেখিলে হাই কৈছে আৰু এনেকুৱা ঘৰ এটিত বহি থাকে কিবা এটা ভাল লাগে জানেনে এনেকুৱাবিলাক পৰিৱেশ আচলতে আজিকালি নোহোৱা হ'বলৈ ধৰিছে কিন্তু আই ওচৰলৈ আহিলে আকৌ সেই ল'ৰালি দিনবোৰলৈ মনত পৰি যায় জানেনে আপোনালোকক যে কৈ আছিলোঁ আই মানে আপোনালোকে কৈ আছিলে যে বাঢ়ি বজাবলৈ জানো বুলি কৈছিলে যে বাঢ়ি বজোৱা এদিন হ'লেও বজোৱাই দেখাব দেই গোৱাই দেখাব দেই বুলি কৈছিলে যে আজি আইক অকণমান গাবলৈ আৰু বজাবলৈ কৈ চাওঁ কয় নে নকয় চাওঁচোন দেই শাহুসকলক মৰম কৰে তেতিয়া মোৰ হিংসা লাগে আকৌ বেয়নী কৈ দিছোঁ আৰু দেই আৰু আপোনালোকে কওকচোন মোৰ আইক বেছি আপোনালোকৰ ভাল লাগিছে নে মোৰ শাহুমাক আপোনালোকৰ বেছি ভাল লাগে কমেণ্টত জনাব আৰু মোৰ আইটো সদায় আয়ে হয় কিন্তু মোৰ শাহুমাও অৱশ্যে মোৰ আইতকৈ কোনো গুণেই কম নহয় মই জন্ম দিয়া এগৰাকী আই পাইছোঁ আৰু তুলি তালি ডাঙৰ দীঘল কৰা এগৰাকী মা পাইছোঁ বুলি ক'ব লাগিব বিহু এতিয়া আৰম্ভ গা নাই মোৰ দিবলৈ বগীতৰা কিদৰে সোণ লংকা কিদৰে সোণ লংকা যদি কান্দে বসন্তত কুলি তুমি ক'লে মানে বগীতৰা ময়ো ক'ব পাৰিম জীৱন সোণগৰী বুলি আই এবাৰ যে বিয়া বিহুটো গালি হয় নাই এবাৰ যে বিয়া নাম এফাকি গাই দে আই যি হ'লো আৰু মুঠতে কিবা নাম এটি গাই দিয়া ওলাই আহে আই দেৱে ওলাই আহে আই দেৱে চচি দুৱা ডলিবা উৰুলি দা ৰকনি কলয় কয় চাবা সোবন বিষলয় চাবা আচলতে কৈ শেষ কৰিব নোৱাৰি যিহেতু আই তাতে আকৌ বিহুৱতী নাচনী একদম মানে অসংখ্য আৰু আই মানে খুব ফূৰ্তিত থাকে জানেনে বিয়া সবাহত মানে খুব ফূৰ্তি কৰে আই আৰু আচলতে কৰিব লাগে ফূৰ্তি তেতিয়া যিহেতু মানুহৰ বয়সে মানে আক্ৰমণ কৰিব নোৱাৰে বয়সটোৱে বুলি কয় আৰু হয়নে আৰু আইহে যিমানখিনি বয়স হৈছে কিন্তু মনটো কিন্তু এতিয়াও বহুত মানে গাভৰু হৈ আছে দেই আমাৰ আই আৰু মোৰ আই যিহেতু সেইকাৰণে মানে
বেছি অকণমান বহলাই কৈছো আৰু অভাৰ নহয় কিন্তু হয় ঠিকে আছে আই তোক যে কৈছে হা ইমান আইলে মানে সেয়া জনাইছো ইমান সহজ সৰল ভাল লাগে বুলি কৈছে কিন্তু যে এনেকুৱাই বেয়া নহয় দে অকণমান বয়স হ'ল যে উৰুৰিটো ফুটাব পৰা নাই সেইকাৰণে আমাৰ বৌক দি দিবলৈ কৈছো হ'ব দে এ মজা এইফালে একদম আমি আজি ধুনীয়া ভোজন এটা খাম হয় নাই ভোজন এটা আয়োজন কৰি আছো অকণমানি পাৰিলে দেখাম বাৰু হাজবেণ্ড মানে হাজবেণ্ড হয় বোলে এয়া হ'ল মোৰ আই ঘৰৰ বৌ দেই মোৰ পৰিয়ালটো আপোনালোকে দেখিয়ে থাকে এয়া হ'ল মোৰ জন্ম ঘৰৰ পৰিয়াল